নমস্কাৰ বন্ধু বান্ধৱীসকল মনোজ উপাধ্যায় ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আমি অক্সিলাৰি ভাৰ্বছ বা হেল্পিং ভাৰ্বছৰ বিষয়ে আলোচনা কৰিম, যাক আমি অসমীয়াত সহায়ক ক্ৰিয়া বুলিও কওঁ। যদি ভিডিঅ'টো আপোনালোকে ভাল পায় তেন্তে লাইক কৰিব, নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে যদি আপোনালোকৰ কিবা ক'বলগীয়া থাকে তেন্তে নিশ্চয় কমেন্ট কৰি জনাব। Hello everyone, welcome to Manoj Upadhyay YouTube channel. We are going to discuss about auxiliaries or helping verbs in this video. If you like the video, please press the like button, share with your friends as much as possible and please subscribe the channel. তেন্তে বন্ধু বান্ধৱী সকল বলক আৰম্ভ কৰো। So friends, let's start. ছাত্ৰ ছাত্ৰীসকল, আজি আমি ভিডিঅ'টোত অক্সিলাৰিজ অৰ হেল্পিং ভাৰ্ব, যাক অসমীয়াত সহায়ক ক্ৰিয়া বুলিও কোৱা হয়, ইয়াৰ বিভিন্ন প্ৰকাৰ আৰু প্ৰয়োগৰ বিষয়ে আলোচনা কৰিম। ডিয়াৰ ষ্টুডেণ্টছ, we are going to discuss about auxiliaries or helping verbs, its different types and uses in the video. গতিকে প্ৰথমতে আমি কোনবোৰ ভাৰ্বক অক্সিলাৰিজ বা হেল্পিং ভাৰ্ব বুলি কোৱা হয় বা অক্সিলাৰিজ ভাৰ্ব কাক বোলে তাৰ বিষয় চাই লওঁ। An auxiliary verb is a verb that helps to form the tenses or voices of other verbs. আনুষঙ্গিক বা সহায়ক ক্ৰিয়া হৈছে এনে এক ক্ৰিয়া যিয়ে অন্য ক্ৰিয়াৰ লগত লগ লাগি টেন্স বা ভইচৰ গঠন হোৱাত সহায় কৰে। Auxiliaries verb help to form tenses or voices with other verbs. So these verbs are also called helping verbs. সহায়ক ক্ৰিয়া অক্সিলাৰি ভাৰ্বক সহায়ক ক্ৰিয়া কোৱাৰ কাৰণটো হৈছে এইবোৰ ক্ৰিয়াই অন্য ক্ৰিয়াৰ সৈতে লগ লাগি টেন্স বা ভইচ গঠন হোৱাৰ ক্ষেত্ৰত সহায় কৰে। নিশ্চয় ধৰিব পাৰিছে যে অক্সিলাৰিজক হেল্পিং ভাৰ্ব কিয় কোৱা হয় বা সহায়ক ক্ৰিয়া কিয় কোৱা হয়। So students, I hope you have understood why auxiliaries are also called helping verbs, because they help other verbs to form tenses or voices. So there are 16 auxiliary verbs in English. They are be, have, do, will, would, shall, should, can, could, may, might, most, ought, dare, need, used, etc. So these are the 16 auxiliary verbs in English. গতিকে ইংৰাজীত মুঠ 16টা auxiliary verbs আছে। সেইবোৰ হৈছে be, have, do, will, would, shall, should, can, could, may, might, most, ought, dare, need, used. এইবোৰ হৈছে auxiliary verb বা helping verb. গতিকে আজি আমি ভিডিঅ'টোত অক্সিলাৰি ভাৰ্বৰ বিভিন্ন প্ৰকাৰ আৰু ইয়াৰ প্ৰয়োগৰ বিষয়ে আলোচনা কৰিম। এতিয়া আমি অক্সিলাৰি ভাৰ্বৰ প্ৰকাৰ, টাইপস অফ অক্সিলাৰি ভাৰ্বছ। অক্সিলাৰিজ আৰ ডিভাইডেড ইনটু টু টাইপস। দে আৰ প্ৰাইমাৰী অক্সিলাৰিজ এণ্ড মডেল অক্সিলাৰিজ। গতিকে অক্সিলাৰিজ ভাৰ্ব বা হেল্পিং ভাৰ্বৰ দুটা ভাগত ভাগ কৰা হয়। সেইবোৰ হৈছে প্ৰাইমাৰী অক্সিলাৰিজ আৰু মডেল অক্সিলাৰিজ, যিটো আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰি আছে। আজি মই আপোনালোকৰ সুবিধাৰ্থে লাহে লাহেকৈ স্ক্ৰল কৰি আছো, যাতে আপোনালোকে নোট কৰি যাব পাৰে। So auxiliaries are divided into two types. They are primary auxiliaries and model auxiliaries. অক্সিলাৰিবোৰক দুটা ভাগত ভাগ কৰা হৈছে। সেইবোৰ হৈছে প্ৰাইমাৰী অক্সিলাৰি আৰু মডেল অক্সিলাৰি। তেন্তে ছাত্ৰ ছাত্ৰীসকল বলক প্ৰাইমাৰী অক্সিলাৰি বা প্ৰাথমিক সহায়ক ক্ৰিয়া কাক বোলে তাৰ বিষয়ে আলোচনা কৰোঁ। So let's discuss which are primary auxiliaries
or primary helping verbs. আশা কৰোঁ আপোনালোকে নিশ্চয় নোট কৰি যাব। The auxiliaries be, have and do are called primary auxiliaries. Primary auxiliaries কোনবোৰ আহে? Be, have and do. Be, have and do are called primary auxiliaries. গতিকে নিশ্চয় মনত ৰাখিব আপোনালোকে primary auxiliaries কোনবোৰ? Be, have and do. Be, have আৰু do হৈছে primary auxiliaries. এতিয়া primary auxiliaries be, do আৰু have এই তিনিটাৰ একোটা পৰিয়াল আছে। যেহেতু মই আপোনালোকক সুবিধাতে পৰিয়াল বুলিয়ে কৈছোঁ, যেহেতু এটা ফেমিলিত আমি মা, দেউতা, বাই, ভনী, দাদা, ভণ্টি তেনেদৰে বহু কেইজন সদস্য থাকোঁ। ঠিক একেদৰে the different forms of auxiliary be are am, is, are, was, were, being and been. For your better understanding, I have divided them into a family. So am, is, are, was, were, being and been belongs to auxiliary be's family. Similarly, the different forms of the auxiliary have also the auxiliary have also their his family. Has, had and having belongs to have auxiliaries family. In the same way, the other forms of do are does and did. ঠিক একেদৰে do auxiliary এটা ফ্যামিলি আছে যাৰ পৰিয়াল য'ত কোন কোন আছে does, did and do. Do, does and did belongs to auxiliary do's family. গতিকে নিশ্চয় বুজিব পাৰিছে be auxiliaries am, is, are, was, were, being আৰু been আছে। ঠিক একেদৰে have auxiliaries have, has, had আৰু having আছে। এতিয়া আমি model auxiliaries বিষয়ে আলোচনা কৰোঁ। So let's discuss which verbs or which auxiliaries include in model auxiliaries, যাক অসমীয়াত আমি আদৰ্শ সহায়ক ক্ৰিয়া বুলিও কওঁ। The auxiliaries will, would, shall, should, can, could, may, might, must, ought to, dare, need and used to are called model auxiliaries. গতিকে model auxiliariesৰ ভিতৰত কোনবোৰ auxiliaries আহে? will, would, shall, should, can, could, may, might, must, ought to, dare, need and used to এইবোৰ হৈছে model auxiliariesৰ উদাহৰণ। গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ আপোনালোকে নিশ্চয় নোট কৰি গৈ আছে। গতিকে মই আজি খুব লাহে লাহে স্ক্ৰল কৰি গৈ আছোঁ আপোনালোকৰ সুবিধাৰ্থে। আপোনালোকে বুজাৰ লগে লগে যদি নোট কৰি যায় তেন্তে আৰু বেছি সুবিধা হ'ব বুলি ভাবোঁ। Dear students, I hope you are noted down in your notebooks whatever you can see in the screen. এতিয়া আমি auxiliariesৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰিম বা প্ৰয়োগ auxiliariesৰ প্ৰয়োগ বা ব্যৱহাৰৰ বিষয়ে আলোচনা কৰিম। So now let's discuss about uses of auxiliaries. কেতিয়া কেতিয়া আমি auxiliaries বোৰ ব্যৱহাৰ কৰোঁ বা helping verb ব্যৱহাৰ কৰোঁ কোনবোৰ কামৰ ক্ষেত্ৰত? Number 1, auxiliaries or helping verbs are used to form tense. Tense গঠন কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। auxiliaries বা helping verb বোৰ tense গঠন কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। যেহেতু আমি যেতিয়া ডেফিনেশ্যন পঢ়িছিলোঁ তাতে পাইছিলোঁ যে auxiliaries বোৰ tense বা voice গঠন কৰাৰ ক্ষেত্ৰত সহায় কৰে বুলি পাইছিলোঁ। গতিকে প্ৰথম প্ৰয়োগটোতে আমি পাইছোঁ যে auxiliaries or helping verbs are used to form tenses. They are used to form tenses correctly. Tense শুদ্ধভাৱে গঠন কৰাত auxiliaries বোৰে সহায় কৰে। তেন্তে বলক কেইটামান এক্সাম্পলৰ সহায়ত আমি আলোচনা কৰোঁ। So let's discuss with some examples. Example number 1,
she is cooking. ঠিক একেদৰে আৰু এটা এক্সাম্পল আছে he had written the book. নেক্সট এক্সাম্পল নাম্বাৰ 3 I must go. এতিয়া আমি এই তিনিটা এক্সাম্পলত যিবোৰ অক্সিলাৰি ব্যৱহাৰ হৈ আছে ইজ হেড আৰু মাষ্ট সেইবোৰ কেনেধৰণে ব্যৱহাৰ হৈছে তাৰ বিষয়ে আলোচনা কৰিম so let's discuss how these auxiliaries are used in these examples. Is, had and must auxiliaries are used. So note how in example number 1 the auxiliary is combines with present participle cooking to form the present continuous tense. গতিকে example number 1 যেটো is auxiliary by helping verb ব্যৱহাৰ হৈ আছে এইটো কুক ভাৰ্বৰ যেটো প্ৰেজেন্ট পাৰ্টিসিপল ফৰ্ম ইয়াৰ আগলৈকে আমি পাষ্ট পাৰ্টিসিপল ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্মৰ বিষয়ে আলোচনা কৰিছিলো যেটো প্ৰেজেন্ট পাষ্ট আৰু পাষ্ট পাৰ্টিসিপল আমি ভাৰ্বৰ তিনটা ফৰ্ম পাইছিলো আজি আপোনালোকৰ সুবিধাতে আৰু এটা ফৰ্মৰ কথা মই ক'ব বিচাৰিছো সেইটো আছে ভাৰ্বৰ ফৰ্ম 4 বা ভাৰ্ব 4 যেটো প্ৰেজেন্ট পাৰ্টিসিপল বুলি কোৱা হয় এতিয়া কোনবোৰ ভাৰ্বক আমি প্ৰেজেন্ট পাৰ্টিসিপল বুলি কওঁ যিবোৰ ভাৰ্বৰ লগত আইএনজি যোগ হয় যেনে কুকিং ৰানিং গোইং ইটিং জাম্পিং প্লেইং যেতিয়া ভাৰ্বৰ লগত আইএনজি যোগ হয় সেইবোৰ ভাৰ্বৰ প্ৰেজেন্ট পাৰ্টিসিপল ফৰ্ম বুলি কোৱা হয় গতিকে অক্সিলাৰি এই সেন্টেন্সটোত ইজ অক্সিলাৰি কুকিং ভাৰ্বৰ লগত যোগ হৈ টেন্স এটা শুদ্ধভাৱে গঠন কৰিছে য'ত আমি সেন্টেন্সটো চাই ক'ব পাৰিছো যে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স বুলি হি ইজ কুকিং ঠিক একেদৰে in example number 2 the auxiliary had combines with the past participle written to form the past perfect tense গতিকে example number 2 he had written a book asile tat had auxiliary past ভাৰ্বৰ past participle form written er logot যোগ হৈ past perfect tense গঠন কৰিছে ঠিক একেদৰে example number 3 auxiliary must infinite to go ইয়াত আমি ইনফিনিট বুলি পাইছো তে ইনফিনিটিভ মানে কি হেতু এতিয়ালৈকে আমি আলোচনা কৰা নাই গতিকে অলপ পিছতে মই ইনফিনিটিভৰ বিষয় আপোনালোকৰ লগত আলোচনা কৰিম গতিকে তেন্তে বুজি লওঁ the auxiliary must combines with infinite to go to form the present tense indicating compulsion এই সেন্টেন্সটোত must auxiliary to go ইনফিনিটিভৰ লগত যোগ হৈ প্ৰেজেন্ট টেন্সৰ ফর্ম গঠন কৰিছে প্ৰেজেন্ট টেন্স গঠন কৰিছে য'ত জৰুৰী মাষ্ট মানে যাবই লাগিব বা জৰুৰী কম্পালসৰি বা জৰুৰী বুলি আমি গম পাইছো এই সেন্টেন্সটো চাই আই মাষ্ট গো মই যাবই লাগিব গতিকে চাওক এক্সাম্পলটো চাই লওক সি ইজ কুকিং ঠিক একেটাৰ এক্সাম্পল নাম্বাৰ 2 he had written a book the auxiliary had combines the past participle written to form the past perfect tense a sentence to had auxiliary right verb past participle form লগত যোগ হৈ past perfect tense গঠন হোৱাত সহায় কৰিছে ঠিক একেদৰে example number 3 I must go the auxiliary must ইয়াত যেটো auxiliary must ব্যৱহাৰ হৈ আছে এটো জৰুৰী যাবলগীয়া জৰুৰী যাবই লাগিব তেনেকুৱা ধৰণৰ জৰুৰীকালীন কামৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে আৰু I must go এই সেন্টেন্সটো go to go যেটো ইনফিনিটিভ to go ৰ লগত যোগ হৈ এটা জৰুৰী কাম সৃষ্টি কৰিছে The auxiliary must combines with infinite to go to form the present tense indicating compulsion. I must go. I have to go. তাকে I must go কৈ দিয়া আছে must ইউজ কৰি ঠিক একেদৰে আৰু এটা ব্যৱহাৰ চাওঁ auxiliaries are used in short answers to avoid repetition. সমূহ উত্তৰ দি প্ৰশ্নটো পুনৰাবৃত্তি নকৰিবলৈ auxiliaries বোৰ ব্যৱহাৰ কৰা হয় গতিকে auxiliaries বা হেল্পিং ভাৰ্ব আৰু এটা কামৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হেতু হৈছে কিছুমান প্ৰশ্নৰ উত্তৰ ছুটি কৰাৰ ক্ষেত্ৰত সমূহ কৰাৰ ক্ষেত্ৰত টু short answers to avoid repetition গতিকে প্ৰশ্নটো যাতে আকৌ পুনৰাবৃত্তি কৰিবলগীয়া নহয় বা ৰিপিট কৰিবলগীয়া নহয় এনসাৰটো এটা বা দুটা ওয়ার্ডতে আমি দি
শেষ কৰিব পাৰোঁ তেনেকুৱা কামৰ ক্ষেত্ৰত তেনেকুৱা ক্ষেত্ৰতো অক্সিলাৰিজবোৰ ব্যৱহাৰ কৰা হয় বলক এক্সাম্পল কেইটামান চাই লওঁ ডু ইউ লাভ ইয়োৰ পেৰেণ্টছ তুমি তোমাৰ মা দেউতাক ভাল পোৱা নে য়েছ আই ডু হয় মই ভাল পাওঁ ইয়াত য়েছ আই লাভ মাই পেৰেণ্টছ বুলি ক'বলগীয়া নহয় বা ক'বলৈ জৰুৰী নহয় ঠিক একেদৰে হেভ ইউ সিন নিগ্ৰোছ তুমি নিগ্ৰোসকলক দেখিছানে নো আই হেভেণ্ট নাই মই দেখা নাই ইয়াত যেহেতু হেভ অক্সিলাৰি ইউজ হৈ আছে গতিকে নো আই হেভেণ্ট নাই মই দেখা নাই কেন ইউ সিং এণ্ড ডান্স তুমি গান গাব আৰু নাচিব পাৰিবানে কেন ইয়াত যেহেতু কেন অক্সিলাৰি ব্যৱহাৰ হৈ আছে আৰু কুৱেশ্যন সোধা হৈছে নো আই কাণ্ট নাই মই নাজানো ইয়াত নো আই কেন নট সিং এণ্ড ডান্স বুলি ক'বলৈ জৰুৰী নহয় গতিকে এনেকুৱা ধৰণৰ এনসাৰ শৰ্ট কৰি কুৱেশ্যনটো আকৌ ৰিপিট নকৰিবলৈ অক্সিলাৰিজবোৰ ব্যৱহাৰ কৰা হয় এনেকুৱা ক্ষেত্ৰতো অক্সিলাৰিজবোৰ ব্যৱহাৰ কৰা হয় যেহেতু কিছুমান কুৱেশ্যন সোধা থাকে সেইবোৰ কুৱেশ্যন য'ত যিবোৰ কুৱেশ্যনত অক্সিলাৰিবোৰ ব্যৱহাৰ হৈ থাকে সেইবোৰ কুৱেশ্যনৰ এনসাৰ দিয়াৰ ক্ষেত্ৰত সেইবোৰ অক্সিলাৰি ইউজ কৰিয়ে আমি এনসাৰটো শৰ্ট কৰি ল'ব পাৰোঁ গতিকে নিশ্চয় বুজিব পাৰিছে ঠিক একেদৰে আৰু এটা এক্সাম্পল আছে ইয়াত চাই লওঁ আমি মাষ্ট দে ডু ইট তেওঁলোকে এইটো কৰিবই লাগেনে এইটো কৰাটো প্ৰয়োজন নে বাধ্যতামূলক নে মাষ্ট মানে বাধ্যতামূলক এইটো কৰিবই লাগে য়েছ দে মাষ্ট যেহেতু ইয়াত মাষ্ট অক্সিলাৰি ব্যৱহাৰ হৈ আছে গতিকে এই মাষ্ট দিয়ে আমি এনসাৰটো য়েছ দে মাষ্ট ডু ইট বুলি লিখিবলৈ প্ৰয়োজন নহয় গতিকে এনেধৰণে এনসাৰটো ছুটি কৰি বা শৰ্ট কৰি কুৱেশ্যনটো আকৌ ৰিপিট নকৰিবলৈও অক্সিলাৰিবোৰ ব্যৱহাৰ কৰা হয় ঠিক একেদৰে আৰু এটা ব্যৱহাৰ চাওঁ অক্সিলাৰিজৰ So let's discuss another one uses of auxiliaries. Auxiliaries are used to form question text. যেহেতু এতিয়ালৈকে আমি question text বিষয় আলোচনা কৰা নাই মই পৰৱৰ্তী ভিডিঅ'বোৰত আপোনালোকক question text বিষয় আলোচনা কৰিম আৰু এটা খুকিয়াকৈ ভিডিঅ' বনাই আপোনালোকক আগবঢ়াম question text বিষয় যেহেতু এইটো এটা সিলেবাছৰে ভাগ question text. Auxiliaries are used to form question text. কুৱেশ্যন টেগ কৰোঁতে ব্যৱহাৰ কৰা হয় অক্সিলাৰিজবোৰ এতিয়া কুৱেশ্যন টেগৰ বিষয়ে থুলমূলকৈ মই এতিয়া আপোনালোকক জনাম কুৱেশ্যন টেগ হৈছে কিছুমান সেন্টেন্স থাকে যদি সেন্টেন্সটো পজিটিভত থাকে তেন্তে কুৱেশ্যনটো আমি নেগেটিভত সুধিব লাগে যদি সেন্টেন্সটো নেগেটিভত থাকে তেন্তে কুৱেশ্যনটো পজিটিভত থাকিব সোধা হয় আৰু তাত সদায় অক্সিলাৰিজবোৰ ব্যৱহাৰ কৰিয়ে কুৱেশ্যনবোৰ সোধা হয় বা অক্সিলাৰিজ ব্যৱহাৰ কৰিয়ে কুৱেশ্যন টেগ কৰা হয় নিশ্চয় ধৰিব পাৰিছে তেন্তে বলক এক্সাম্পল নাম্বাৰ 1 চাওঁ সি উইল ডান্স তাই ডান্স কৰিব ওৱন্ট সি নকৰিবনে এতিয়া এই উইল যিটো অক্সিলাৰি আছিলে এই উইলৰ আমি নেগেটিভ কৰোঁতে ওৱন্ট উইল নটৰ শ্বৰ্ট ফৰ্ম ওৱন্ট গতিকে আমি ওৱন্ট বুলি লিখিছোঁ নিশ্চয় ধৰিব পাৰিছে উইল নটৰ শ্বৰ্ট ফৰ্ম হৈছে ওৱন্ট গতিকে সি উইল ডান্স তাই নাচিব তাই নানাচিবনে অসমীয়া যদি আমি কওঁ তেনেধৰণে ক'ব পাৰোঁ তাই নানাচিবনে সি উইল ডান্স ওৱন্ট সি আশা কৰিছোঁ ধৰিব পাৰিছে ডিয়াৰ ষ্টুডেণ্টছ আই হোপ ইউ হেভ আণ্ডাৰষ্টুড হাউ কেন উই টেক কুৱেশ্যনছ ইফ দ্য চেণ্টেন্স ইজ ইন পজিটিভ sentence or affirmative sentence we should take a question in negative ঠিক একেদৰে আৰু এটা এক্সাম্পল চাওঁ he hasn't done it তেওঁ এইটো কৰিলে নে has he এতিয়া যেহেতু ইয়াত has not হৈ আছে এই সেন্টেন্সটো নেগেটিভত আছে has অক্সিলাৰি এই সেন্টেন্সটোত ইউজ হৈ আছে গতিকে he hasn't done it ইয়াৰ কুৱেশ্যন টেগটো আমি has he মই অলৰেডি আপোনালোকক কৈছিলোঁৱে যে যদি সেন্টেন্সটো নেগেটিভত থাকে তেন্তে কুৱেশ্যন টেগটো পজিটিভত কৰিব লাগে আৰু যদি সেন্টেন্সটো পজিটিভত থাকে তেন্তে কুৱেশ্যন টেগ সদায় নেগেটিভত হয় ঠিক একেদৰে দে প্লেইড ৱেল তেওঁলোকে ভাল খেলিছিল এতিয়া প্লেইডটো যিহেতু পাষ্ট টেন্সত আছে গতিকে ইয়াত আমি এই সেন্টেন্সটো দে প্লেইড ৱেল এই সেন্টেন্সটো যিহেতু আমি হেল্পিং ভাৰ্ব বা অক্সিলাৰিজ দেখিব পৰা নাই চাব পৰা নাই কিন্তু ইয়াত প্লেইড হৈ আছে
প্লেড হলে মানে পাস্ট টেন্সৰ ভাৰ্বটো থাকিলে মানে ইয়াৰ অক্সিলাৰিজ আমি ডিড অক্সিলাৰিজ ইউজ কৰোঁ যেহেতু ডো অক্সিলাৰিজৰ কেইটামান ভাগ আছিলে সেইবোৰ আছিলে ডো ডাজ ডিড ডান সেইবোৰ গতিকে ডিডেন্ট দে ডিড নট দে প্লেড ৱেল তেওঁলোকে ভাল খেলিছিল খেলা নাছিল নে ডিডেন্ট দে নিশ্চয় ধৰিব পাৰিছে কুৱেশ্যন টেক কেনেধৰণে কৰা হয় সৰি স্ক্ৰীনটো ৰোটেট হৈ গৈছে ओके ठीक है दरे आरो एटा सेंटेंस आमी चाও एग्जांपल गरिमा सिंग्स स्वीटली गरिमाय धुनिया गाय गरिमा खुरटु मिठा गरिमा सिंग्स स्वीटली गतिके ए सेंटेंसटु आमी एतिया यात कोनो धৰণৰ অক্সিলাৰিজ বিচাৰি পোৱা নাই কিন্তু আমি ইয়াৰ অক্সিলাৰিজটো কেনেকৈ ওলাম যেহেতু সেন্টেন্সটো সিম্পল প্ৰেজেন্ট টেন্সত আছে আৰু সিম্পল প্ৰেজেন্ট টেন্সৰ ক্ষেত্ৰত যেতিয়া সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় টেন্স সৰি ভাৰ্বৰ লগত সদায় এস বা ইএস যোগ হয় যেহেতু ইয়াত गरिमा এজনী ছোৱালীৰ নাম তাই থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে ভাৰ্বৰ লগত এস যোগ হৈছে গতিকে ইয়াৰ অক্সিলাৰি হ'ব ডাজ হয়নে গতিকে আমি কোৱেশ্যন টেগটো ডাজন্ট সি যেহেতু সেন্টেন্সটো পজিটিভত আছে গতিকে কোৱেশ্যন টেগ আমি সদায় নেগেটিভত কৰোঁ गरिमा সিংস সুইটলি ডাজন্ট সি এই সেন্টেন্সটোত আমি যেহেতু অক্সিলাৰি বিচাৰি পোৱা নাছিলো गरिमा অক্সিলাৰি নহয় गरिमा সাবজেক্ট সিংস হৈছে ভার্ব সুইটলি এটো এটা এডজেক্টিভ গতিকে ডাজন্ট সি ইয়াৰ পৰা আমি অক্সিলাৰিটো বিচাৰি উলিয়ালো ठीक है दरे आरो एटा प्रयोगर विषय चाও सो लेट्स डिस्कस अनदर वन यूज of auxiliaries number 4 modal auxiliaries combine with infinitive to indicate certainty obligation possibility necessity permission ability etc গতিকে আদৰ্শ সহায়ক ক্ৰিয়া মডেল অক্সিলাৰি ভাৰ্বক আদৰ্শ সহায়ক ক্ৰিয়া বুলি কোৱা হয় অসমীয়াত আদৰ্শ সহায়ক ক্ৰিয়া ইনফিনিটিভৰ লগত মিলি নিশ্চয়তা সার্টেনিটি মানেছে নিশ্চয়তা অব্লিগেশন কর্তব্য সম্ভাবনীয়তা পসিবিলিটি প্রয়োজনীয়তা নেসেসিটি পারমিশন সম্মতি আর এবিলিটি যোগ্যতা আদিক বুঝায় হয়নে গতিকে এটা কথা মনত ৰাখিব যেতিয়া মডেল অক্সিলাৰিজ ভাৰ্বৰ লগত বা মডেল অক্সিলাৰিজৰ লগত ইনফিনিটিভ যোগ হয় তেতিয়া সার্টেনিটি অব্লিগেশন পসিবিলিটি নেসেসিটি পারমিশন এবিলিটি আদি বুঝায় হয়নে আদৰ্শ সহায়ক ক্ৰিয়াৰ লগত বা মডেল অক্সিলাৰিজ ভাৰ্বৰ লগত যেতিয়া ইনফিনিটিভ এতিয়া আমি ইনফিনিটিভ মানে কি তাৰ বিষয়ে প্ৰথমতে আমি আলোচনা কৰিম তেন্তে the verbs that are not limited by the number and persons of the subject are called infinite verbs or infinitives গতিকে যিবোৰ ভাৰ্বৰ নাম্বাৰ আৰু পাৰ্সনৰ ক্ষেত্ৰত সাবজেক্ট লিখিবলৈ কোনো লিমিটেশন নাথাকে আমি যিকোনো সাবজেক্ট লিখি ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰো বা যিকোনো নাম্বাৰ আৰু পাৰ্সনৰ ক্ষেত্ৰত সাবজেক্টটো ইউজ কৰিব পাৰো তেনেকুৱা ধৰণৰ ভাৰ্বক ইনফিনিটিভ ভাৰ্ব বুলি কোৱা হয় নিশ্চয় ধৰিব পাৰিছে গতিকে ইয়াত আমি নাম্বাৰ 4ত কি পাইছো যে ইনফিনিটিভ ভাৰ্বৰ লগত যেতিয়া অক্সিলাৰিজবোৰ যোগ কৰা হয় বা মিলি যায় তেতিয়া আৰু এটা নোট ইয়াত দিয়া আছে নোট ডেট when auxiliary verbs combine infinitive to is drop আৰু এটা কথা মনত ৰাখিব যে যেতিয়া আমি ইনফিনিটিভ ভাৰ্ব প্ৰয়োগ কৰি সেন্টেন্স লিখো তেতিয়া ভাৰ্বৰ আগত সদায় টু প্ৰিপজিশন ব্যৱহাৰ কৰা হয় কিন্তু যেতিয়া অক্সিলাৰিজৰ লগত ইনফিনিটিভ ভাৰ্ব মিলি যায় বা যোগ হয় তেতিয়া টু প্ৰিপজিশনটো তাৰ পৰা আঁতৰি যায় বুলি কৈছে তেন্তে বলক এটা एग्जांपल চাও I will get first class এই সেন্টেন্সটো কি কোৱা আছে I will get first class মই ফার্স্ট ক্লাস পামে মই প্রথম বিভাগ পামে ইয়াত উইল অক্সিলারি ইউজ করা হয়েছে এই সেন্টেন্সটো সার্টেনিটি বুঝাইছে নিশ্চয়তা বুঝাইছে হয়নে এই সেন্টেন্সটোৱে সার্টেনিটি বা নিশ্চয়তা বুঝাইছে ঠিক একেদৰে সি মাস্ট রাইট টু মি তেও মোক লিখিবই লাগে অব্লিগেশন এটো কর্তব্য বা তেও লিখিবই লাগে নিলিখিলে নহয় তেও এটো মোক লিখিব লগিয়া সি মাস্ট রাইট টু মি By force, she must write to me. আর এই সেন্টেন্সটোত মাস্ট হেল্পিং ভার্ব বা অক্সিলারি ব্যবহার হৈ আছে
ঠিক একেদৰে দে মে কাম তেওঁলোক আহিব পাৰে পসিবিলিটি এটো এটা পসিবিলিটি পসিবল আহিব পাৰে বা নাহিব পাৰে ঠিক একেদৰে উই শুড ওয়ার্ক হার্ড নেসেসিটি অর ডিউটি আমি কাম কৰিবই লাগে আমি কষ্ট কৰিবই লাগে উই শুড ওয়ার্ক হার্ড আদারওয়াইজ উই উইল ফেইল নেসেসিটি অর ডিউটি ইট ইজ আওয়ার ডিউটি দ্যাট উই শুড ওয়ার্ক হার্ড আমি কষ্ট কৰিবই লাগে ঠিক একেদৰে নাম্বার 5 she can drive a car it is her ability that she can drive a car তাই গাড়ীটো চলাব পাৰে তাই গাড়ী চলাব পাৰে তাইৰ এটো এটা ক্ষমতা আছে যে তাই গাড়ী চলাব পাৰে গতিকে এইবোৰ উদাহৰণৰ সহায়ত আপোনালোকে নিশ্চয় বুজিব পাৰিছে যে যেতিয়া হেল্পিং ভার্ব বা অক্সিলারিজৰ লগত ইনফিনিটিভ ভার্ব বা ইনফিনিট এটা যোগ হয় তেতিয়া ইনফিনিটিভ ভার্বৰ লগত ভার্বৰ ক্ষেত্ৰত যেটো টু প্ৰিপজিশন ব্যৱহাৰ কৰা হয় হেতু ব্যৱহাৰ কৰা নহয় বা হেতু উঠি যায় ইয়াত যেটো নোট এটা দিয়া আছিল গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰো আপোনালোকে ইনফিনিটিভৰ বিষয় বুজিব পাৰিছে আপোনালোকক এইবোৰ যিবোৰ এক্সাম্পল এটা আপোনালোকে দেখি আছে এইবোৰত উইল মাস্ট মে শুড কেন এইবোৰ আছে এটা এটা অক্সিলারিজ যিবোৰ ইয়াত ব্যৱহাৰ কৰা হৈছে আৰু আপোনালোকৰ বুজিবৰ সুবিধাৰ্থে মই ইনফিনিটিভৰ দুটামান এক্সাম্পল আপোনালোকে স্ক্ৰিনত দেখাম যে ইনফিনিটিভ ভার্ববোৰ কেনে ধৰণে ব্যৱহাৰ কৰা হয় যেহেতু ইনফিনিটিভ ভার্ব মানে আছে the verbs that are not limited by number and person of the subject ইনফিনিটিভ ভার্ববোৰ যেটো নাম্বাৰ আৰু পাৰ্সন হেবোৰৰ ক্ষেত্ৰত কোনো লিমিটেশন নাথাকে সাবজেক্ট এটা লিখুতে যেহেতু he wants to go home ঠিক একেদৰে এই go ভার্বটোক আমি they want to go home I wanted to go home I shall want to go home টু প্রিপজিশন আগত ভার্বৰ আগত সদায় আমি টু প্রিপজিশন ব্যৱহাৰ কৰো এইবোৰ ভার্বকে ইনফিনিটিভ ভার্ব বুলি কোৱা হয় নিশ্চয় বুজি পাৰিছে he wants to go home আৰু এটা সেন্টেন্স মই আপোনালোকক দেখাই আছো যে ইনফিনিটিভ ভার্ব কোনবোৰ ভার্বক কোৱা হয় আৰু কেনে ধৰণে ব্যৱহাৰ কৰা হয় they want to go home কিন্তু আমি এতিয়া মডেল অক্সিলারিজ যিবোৰ আছে সেইবোৰ যেতিয়া ইনফিনিটিভৰ লগত যোগ হয় তেতিয়া কিছুমান নিৰ্দিষ্ট কামৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় যেনে সার্টেনিটি অব্লিগেশন পসিবিলিটি নেসেসিটি অর ডিউটি অর এবিলিটি এইবোৰৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় গতিকে উইল মাস্ট মে শুড আৰু কেন এইবোৰ হৈছে একোটা মডেল অক্সিলারি যিবোৰ ইয়াত ব্যৱহাৰ কৰা হৈছে ইনফিনিটিভৰ লগত যোগ কৰি নিশ্চয় ধৰি পাৰিছে গতিকে আশা কৰো ছাত্ৰ ছাত্ৰীসকল আপোনালোকে আজি এই ভিডিওটোৰ জৰিয়তে অক্সিলারিজ বা হেল্পিং ভার্ব কাক বোলে কোনবোৰ ভার্বক অক্সিলারিজ বা হেল্পিং ভার্ব বুলি কোৱা হয় এইবোৰ কি এইবোৰৰ প্ৰকাৰ কি আৰু সেইবোৰ কি ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় কেনেবোৰ কামৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় নিশ্চয় ধৰিব পাৰিছে গতিকে ছাত্ৰ ছাত্ৰীসকল যদি ভিডিওটো ভাল পাইছে তেন্তে নিশ্চয় লাইক কৰিব So students, I hope you have understood whatever I have explained in the video about auxiliaries or helping verbs. The types of auxiliaries or helping verbs, their uses, thank you so much for watching the complete video. Video to সম্পূৰ্ণ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো গতিকে পৰৱৰ্তী ভিডিওটোত আমি মেইন ভাৰ্বৰ বিষয়ে আলোচনা কৰিম মুখ্য ক্ৰিয়াৰ বিষয়ে আমি পৰৱৰ্তী ভিডিওটোত আলোচনা কৰিম